নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকে ঘৰতে বহি কিদৰে মোবাইল বা লেপটপৰ জৰিয়তে ইনকম চাৰ্টিফিকেটখন আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। ইনকম চাৰ্টিফিকেটখন আবেদন কৰিবৰ বাবে আপোনালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কিমান টকা পে'মেণ্ট কৰিব লাগিব আৰু কিমান দিন লাগিব আপোনালোকৰ ইনকমখন এপ্ৰুভ হ'বলৈ, সকলো তথ্য আজিৰ এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে। যদি আপোনালোকে ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবে তেতিয়া আপোনালোকক ইনকম চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছোঁ সমৰ্থ ৱেবছাইটৰ জৰিয়তে আপোনালোকে কিদৰে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ বাবে আবেদন কৰিব পাৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকে চাই লওক আপোনালোকে ইনকম চাৰ্টিফিকেটখন কিদৰে আবেদন কৰিব। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। তাৰপিছত আপোনালোকে চাৰ্চ বাৰটোত আপোনালোকে ইনকম বুলি চাৰ্চ কৰি দিব। দেখিছে sewasetu.assam.gov.in সেই ৱেবছাইটটোত যাব। তাৰপিছত ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট যিটো অপশ্যন আছে সেই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। দেখিছে ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট। তাৰপাছত আপোনালোকে চাৰ্চ বাৰ অপশ্যনটো ক্লিক কৰিব। তাৰপাছত ওপৰত আপোনালোকৰ লিখা দেখিব ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট। ইয়াত দুটা অপশ্যন আহিব আপোনালোকৰ। প্ৰথম যিটো আছে ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট সেই অপশ্যনটোত আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকে ছাইডত এপ্লাই অপশ্যনটো দেখিবলৈ পাইছে। এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত দেখিছে আপোনালোকে আহি যাব আপোনালোকৰ গাইডেঞ্চখিনি দিয়া আছে আপোনালোকৰ কিদৰে কৰিব লাগিব। তাৰপিছত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত গোটেইখিনি ডিটেইলছ দি থোৱা হৈছে। আপোনালোকক এটা এড্ৰেছ প্ৰুফৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰপিছত ID প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড ইউজ কৰিব পাৰে। তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট অৰ্থাৎ আপোনাৰ যিটো খাজনা ৰচিদ সেই খাজনা ৰচিদটো লাগিব। তাৰপিছত আপোনাৰ গাঁওবুঢ়া কাগজ এখন লাগিব আৰু আপোনালোকৰ স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব। তাৰপিছত চেলাৰী শ্লিপটো আপোনালোকৰ যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা যদি আপোনাৰ পেঞ্চনাৰ হয় তেতিয়া আপোনালোকৰ চেলাৰী শ্লিপটোৰ প্ৰয়োজন হ'ব। তাৰপিছত এতিয়া এপ্লাই কৰিবৰ বাবে ওপৰত আপোনালোকে এপ্লাই অপশ্যনটো দেখিবলৈ পাব। এপ্লাই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে চিটিজেন অপশ্যনটোত আপোনালোকৰ লগ ইন আৰু ৰেজিষ্টাৰ কৰা অপশ্যনটো দেখিবলৈ পাব। লগ ইন অব্লিক ৰেজিষ্টাৰ অপশ্যন যিটো আছে তাত ক্লিক কৰিব। তললৈ আহিব নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যদি সেৱা সেতুত অলৰেডি আপোনালোকৰ একাউণ্ট আছে তেনেহ'লে আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব পাৰে। যদি প্ৰথমবাৰ আপোনালোকে ৰেজিষ্টাৰ কৰিছে তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো কৰাটো তিনি সহজ। আপোনালোকে প্ৰথমতে এটা ভেলিড মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিব লাগিব। মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকে জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰিব। জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP চেণ্ড কৰা হ'ব। OTPটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি যিটো ভেৰিফাই OTP অপশ্যন আছে ভেৰিফাই OTP অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত আহিব গিভেন নেম। গিভেন নেমত আপোনাৰ নামটো ফিল আপ কৰি দিব। তাৰপাছত আপোনালোকে এটা ইউজাৰ নেম ছেট কৰিব লাগিব। ইউজাৰ নেমটো আপোনাৰ নামটোৰ পাছত 1 2 3 ঠিক তেনেদৰে আপোনালোকে এটা ইউজাৰ নেম ছেট কৰি ল'ব পাৰে। অলৰেডি এভেইলেবল যদি দেখুৱায় তেতিয়া আপোনালোকে নাম্বাৰটো চেঞ্জ কৰি দিব বা ইউজাৰ নামটো আপোনালোকে চেঞ্জ কৰি ল'ব। দেখিছে এইদৰে আপোনালোকে ইউজাৰ নেমটো ছেট কৰি ল'ব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো আপোনালোকে ছেট কৰিব লাগিব। আপোনাৰ নামটোৰ পাছত @1 2 3 ঠিক তেনেদৰে এটা ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব। এই ইউজাৰ নেম অলৰেডি এক্সিষ্ট যদি দেখুৱায় তেতিয়া আপোনালোকে অলপ চেঞ্জ কৰিব লাগিব ইউজাৰ নেমটো, যিটো আগত দিয়া নাই কোনো। দেখিছে মোৰ এতিয়া ইউজাৰ নেম এভেইলেবল বুলি আহি গৈছে। ইউজাৰ নেম এভেইলেবল বুলি আহি গ'লে আপোনালোকে তাৰপাছত পাছৱৰ্ডটো ছেট কৰি ল'ব। তাৰপাছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে পাৰ্চনেল মেছেজ এটা আপোনালোকে ইয়াত ফিল আপ কৰি দিব। আপোনাৰ নিজৰ নামটো তাত ফিল আপ কৰি দিব পাৰে। তাৰপিছত আপোনালোকৰ যিটো কেপচাৰ দিয়া আছে কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি দিব। দেখিছে কেপচাৰটো আপোনালোকৰ এটা দিয়া থাকে, সেইটো আপোনালোকে ফিল আপ কৰি একচেপ্ট টাৰ্ম এণ্ড পলিচি অপশ্যনটোত টিক মাৰ্ক দি চাইন আপ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ অলপ সময় ৱেইট কৰিব। তাৰপিছত পুনৰ আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে লগ ইন হৈ যাব। দেখিছে প্ৰচেছিং ৰিকুৱেষ্ট। তাৰপিছত আপোনালোকে স্কিপ নাও কৰিব। স্কিপ নাও কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব। দেখিছে এপ্লিকেশ্যন ফৰ ইনকম চাৰ্টিফিকেট আয়ৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন। ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, প্ৰথমতে আপুনি সেইখিনি চাই ল'ব। তাৰপিছত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব। ইংলিছ, আছামিজ, বড়ো, বঙালী গোটেইখিনি দি থোৱা হৈছে। আপোনালোকে ইংলিছটোৱে চিলেক্ট ৰাখিব। তাৰপিছত এপ্লিকেণ্ট নেমটো আপোনালোকে ফিল আপ কৰিব, যাৰ নামত আপুনি ইনকম চাৰ্টিফিকেটখন উলিয়াম বুলি ভাবিছে বা আপোনাৰ পৰিয়ালৰ যিজন মুৰব্বী, যিহেতু পৰিয়ালৰ মুৰব্বীজনৰ নামতহে ইনকম চাৰ্টিফিকেটখন উলিওৱা হয়, তেওঁৰ নামটো ইয়াত ফিল আপ কৰিব। ফাদাৰ নেম দিব, অৰ্থাৎ এপ্লিকেণ্টজনৰ ফাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব। ষ্টুডেণ্টসকলে নিজৰ নামত এপ্লাই নকৰিব, সেইটো মনত ৰাখিব। যদি আপুনি ষ্টুডেণ্ট হয়, আপুনি যদি এডমিশ্যন ল'বৰ বাবে ইনকম চাৰ্টিফিকেটখন উলিয়াম বুলি ভাবিছে তেতিয়া আপুনি দেউতাৰ বা নিজৰ মাৰ নামত আপোনালোকে আবেদন কৰিব।
তাৰপিছত সম্পৰ্কৰ নাম আপোনালোকে সন অফ সিলেক্ট কৰি পেলাই আপোনাৰ এপ্লিকেণ্টৰ দেউতাকৰ নামটো ইয়াত ফিল আপ কৰিব মিষ্টাৰ বা লেট আপোনালোকৰ যিটো হয় সেইটো সিলেক্ট কৰি পেলাই আত্মীয়ৰ ৰিলেটিভ নেমটো আপোনালোকে ফিল আপ কৰি দিব তাৰপিছত আহিব আপোনালোকৰ সোৰ্স অফ ইনকম আপোনালোকৰ ইনকমৰ উৎসটো কি হয় সেইটো ইয়াত সিলেক্ট কৰিব লাগিব অপশনটো আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত গুটেখিনি আহি যাব উৎপাদনৰ উৎসটো আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত আহি যাব কাল্টিভেশ্যন লেবাৰ বিজনেছ সাৰ্ভিস পেনশন গুটেখিনি দিয়া আছে যদি কৃষিৰ লগত জড়িত তেতিয়া কাল্টিভেশ্যন অপশনটো আপোনালোকে সিলেক্ট কৰি ল'ব লেবাৰ বিজনেছ যদি আপোনালোকে কিবা গভৰ্নমেণ্ট সাৰ্ভিস কৰি আছে তেতিয়া সাৰ্ভিস অপশনটো সিলেক্ট কৰিব যদি পেনশনাৰ হয় পেনশন অপশনটো আপোনালোকে সিলেক্ট কৰি ল'ব মই কাল্টিভেশ্যন অপশনটো সিলেক্ট কৰিছো তাৰপিছত অকুপেশ্যনত আপোনালোকৰ বৰ্তমান আপোনাৰ জীৱিকাটো কি হয় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব মই ফাৰ্মাৰ ফিল আপ কৰি লৈছো তাৰপিছত টোটেল ইনকম দেইছে আপোনালোকৰ টোটেল এনুৱেল ইনকম আপোনাৰ বছৰৰ কিমান ইনকম হয় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আপোনালোকে 1,90,000 তেনেকৈ আপোনালোকে ফিল আপ কৰি ল'ব পাৰে যদি আপোনালোকে ফাৰ্মাৰ বা তেনেকুৱা ধৰণৰ কাল্টিভেশ্যন তেনেকুৱা ধৰণৰ যদি আপোনালোকে বৃত্তি সিলেক্ট কৰিছে তাৰপিছত এইখিনি হৈ গৈছে তাৰপিছত আহিব আপোনালোকৰ এড্ৰেছটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকৰ ফিল আপ কৰিব লাগিব প্ৰথমতে এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ নেমটো ফিল আপ কৰিব এড্ৰেছ লাইন 2ত আপোনালোকৰ পোষ্ট অফিচ নেমটো আপোনালোকে ফিল আপ কৰি ল'ব ষ্টেট সিলেক্ট কৰিব তাৰপিছত ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব সাব ডিভিজনটো সিলেক্ট কৰিব সাৰ্কুল অফিসটো আপোনালোকে ভুল নকৰিব যেহেতু ইনকম সাৰ্টিফিকেটখন সাৰ্কুল অফিসৰ পৰাই এপ্ৰুভ কৰা হয় সাৰ্কুল অফিসটো আপোনালোকে ভুল নকৰিব মৌজা ভিলেজ নেম পুলিচ ষ্টেচন তাৰপিছত পোষ্ট অফিস এই গুটেখিনি আপোনালোকে শুদ্ধকে আপোনালোকে ফিল আপ কৰি ল'ব লাষ্টত আপোনালোকে পিন কোডটো ফিল আপ কৰিব এদৰে আপোনালোকে গুটেখিনি ডিটেইলছ ফিল আপ কৰি ল'ব আপোনালোকে ভুল নকৰিব এড্ৰেছটো দুবাৰ তিনিবাৰ মান ভালকৈ চাহে আপোনালোকে সেভ এণ্ড নেক্সট কৰিব তাৰপিছত আপোনালোকে দেখিছে সেভ এণ্ড নেক্সট অপশনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ইয়েছ অপশনটো ক্লিক কৰিব তাৰপিছত আপোনালোকৰ আহি যাব ডকুমেণ্ট আপলোড কৰাৰ পেজটো ডকুমেণ্ট আপলোড কৰিব লাগিব এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফ দেখিছে এড্ৰেছ প্ৰুফ অপশনটোত আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত এড্ৰেছ প্ৰুফটো সিলেক্ট কৰি পেলাই ফাইল অপশনটোত আপোনালোকৰ ব্ৰাউজত গৈ পেলাই আপোনালোকে এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আপলোড কৰিব পাৰে আপোনালোকে পান কাৰ্ড আপলোড নকৰিব এড্ৰেছ প্ৰুফত আপোনালোকে কেৱল আধাৰ বা ভোটাৰ কাৰ্ড যদি আছে আধাৰ বা ভোটাৰ কাৰ্ড আপোনালোকে আপলোড কৰিব আইডেন্টিটি প্ৰুফত আপোনালোকে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এই তিনিটা ডকুমেণ্টৰ ভিতৰত যিকোনো এটা আপলোড কৰিব পাৰে ল্যান্ড ৰেভিনিউ ৰিচিপ্ট অৰ্থাৎ আপোনাৰ খাজনাৰ ৰচিদটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ব্ৰাউজ অপশনত গৈ আপোনালোকে খাজনাৰ ৰচিদটো আপলোড কৰিব তাৰপিছত স্যালাৰি স্লিপ দেখিছে আপোনালোকে যদি আপোনালোক গভৰ্নমেণ্ট এমপ্লয়ি বা আপোনালোক পেনশনাৰ হয় তেতিয়া আপোনালোকে স্যালাৰি স্লিপটো আবেদন কৰিব লাগিব লাষ্ট আপোনালোকৰ 3 মান্থৰ আপোনালোকৰ কোনবা এটা স্যালাৰি স্লিপ আপলোড কৰি দিলে ইয়াত হৈ যাব এনি আদাৰ ডকুমেণ্টত আপোনালোকে গাঁওবুঢ়া ৰিপৰ্ট অৰ্থাৎ আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন লিখা আনিব লাগিব সেই লিখাখন ইয়াত আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনো এটা সিঙ্গল PDF কৰি ইয়াত আপলোড কৰি দিব পাৰে এপ্লিকেশ্যন ফৰ্মখন ডেসক্ৰিপচনত দি ৰখা হৈছে তাৰপিছত আপোনালোকে সেভ এণ্ড নেক্সট অপশনটোত ক্লিক কৰিব যদি আপোনালোকৰ ইনকম সাৰ্টিফিকেট আবেদন কৰোঁতে কিবা অসুবিধা পাইছে নহলে মোক ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ দিয়া হৈছে আপোনালোকে কন্টাক্ট কৰিব পাৰে বা আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া মই আপোনালোকৰ লগত যোগাযোগ কৰিম গুটেখিনি ডিটেইলছ মই তেতিয়া দেখুৱাই দিম সকলো আপলোড কৰি হোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব তাৰপিছত সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে ভালদৰে ফৰ্মখন চাই ল'ব তাৰপিছত আপোনালোকে মেক পেমেন্ট অপশনটোত ক্লিক কৰিব আপোনালোকে পেমেন্ট কৰিব লাগিব 40 रुपीस দেখিছে 40 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব আপোনালোকে তাৰপিছত ইয়াত আপোনালোকে এক্সিছ জিপে নো চাৰ্জ এই অপশনটো সিলেক্ট কৰি এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্ট অপশনটোত গৈ আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা আপোনালোকে ইউপিআই থ্ৰু দি আপোনালোকে পেমেন্টটো কৰিব পাৰিব যদি পেমেন্ট কৰোতে অসুবিধা পায় ডেসক্ৰিপচনত এটা ভিডিও লিংক দি ৰখা আছে সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে সেই ভিডিওটোত আপোনালোকক সবিশেষ দেখুৱাই দিয়া হৈছে আপোনালোকে কিদৰে পেমেন্ট কৰিব যদি পেমেন্ট ফেইল হয় তেতিয়া কি কৰিব লাগিব যদি ইনকম সাৰ্টিফিকেটখন আবেদন কৰোতে কিবা অসুবিধা পায় তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব যিমান পাৰো মই সহায় কৰিবলৈ চেষ্টা কৰিম